মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। সো এক্সামৰ বাবে হাতত এতিয়া সময় খুবেই কম। এডমিট কাৰ্ড ইতিমধ্যে 2 তাৰিখৰ পৰা ৰিলিজ কৰা হ'ব। আপোনালোকে গম পাইছে 15 তাৰিখে এক্সাম হ'ব। সো 15 তাৰিখে যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সাম হ'ব, তো এই এক্সামটোত ম্যাক্সিমাম ক্যান্ডিডেটে এপ্লাই কৰিছে। প্ৰায় 11 লাখ ক্যান্ডিডেটে এটোত এপ্লাই কৰিছে। 11 লাখ ক্যান্ডিডেটে এই এক্সামটো দিব। গতিকে কম্পিটিশন বহুত বেছি টাফ। আপোনালোকে সকলোৰে কাৰণে এটা চ্যালেঞ্জিং এক্সাম হ'ব। ইমান বেছি ক্যান্ডিডেটৰ মাজৰ পৰা যদিহে সিলেক্ট হ'ব লগিয়া হয়, তেন্তে আপোনাৰ প্ৰিপাৰেচন বহুত বেছি ভাল হ'ব লাগিব, তেতিয়াহে আপুনি সিলেক্ট হ'ব পাৰিব। তো এতিয়া কথাটো হ'ল 15 তাৰিখে যেহেতু এক্সাম হাতত 20 দিনো সময় নাই, 18 দিন এটা আছে। তো এই সময়খিনিত আপুনি কিদৰে প্ৰস্তুতি কৰিব, কি ষ্ট্ৰেটেজি লৈ 18 দিন ইউটিলাইজ কৰিব, তাৰ ওপৰত বহুতখিনি আপোনাৰ সিলেকশন হ'ব নে নাই সেইটো ডিপেন্ড কৰিব। তো এতিয়া এইখিনি সময়ত হাতত 20 দিনো যেতিয়া নাই, তো এইখিনি সময়ত সকলোৱে এটা টেনশনত আছে যে মোৰ সিলেবাস কমপ্লিট নহল, মোৰ পঢ়িব বহুত বেছি থাকি গল। তো এনেকুৱা এটা টেনশনত বহুতে আছে, কাৰণ ম্যাক্সিমাম ক্যান্ডিডেট আছে যোনে সিলেবাস কমপ্লিট কৰিব পৰা নাই। আৰু এই এডিআৰিৰ যিখন সিলেবাস দিছিলে, সিলেবাসখন কমপ্লিট কৰাটো ইমান বেছি পসিবল নহয়, কাৰণ এখন বিশাল সিলেবাস। কিমানটা সাবজেক্ট আছে, ম্যাথছ আছে, সোশ্যাল স্টাডিজ আছে, জিকে আছে, আপোনাৰ ৰিজনিং আছে, ইংলিশ আছে। আৰু এই যিসমূহ সাবজেক্টসমূহৰ যিমান টপিকস আছে, গোটেইখিনি টপিকস কমপ্লিট কৰা এটা সহজ কাম নহয়। বহুতখিনি ক্যান্ডিডেটে বহুত আগৰ পৰাই প্ৰিপাৰেচন কৰিয়ে আছে। লাষ্ট টাইমৰ এডিআৰি হোৱা তেতিয়াৰ পৰাই প্ৰিপাৰেচন কৰিয়ে আছে। আৰু কিছুমানে এইটো এক্সামৰ কাৰণে স্পেশালি প্ৰিপাৰেচন কৰিছে। গতিকে যিসকলে আগৰ পৰা প্ৰিপাৰেচন কৰি আছে, তেওঁলোকৰ মাজৰো বহুতে এতিয়া কৈ আছে যে তেওঁলোকৰ সিলেবাস 100% কমপ্লিট হোৱা নাই। তো যিসকলৰ সিলেবাস কমপ্লিট হোৱা নাই, আপোনালোকে ভয় খাব নালাগে, কাৰণ মই যিমানখিনি ক্যান্ডিডেটৰ লগত কথা পাতি আছো, ম্যাক্সিমামৰ একেই কথা যে তেওঁলোকৰ সিলেবাস কমপ্লিট হোৱা নাই। যদিহে জিকে কমপ্লিট হৈছে, ম্যাথছ হোৱা নাই। যদিহে ম্যাথছ কমপ্লিট হৈছে, তেন্তে হয়তো ইংলিশত কোনোবাখিনি ৰখি গৈছে। তো বহুতখিনি ক্যান্ডিডেটৰ হে একেটাই যে তেওঁলোকৰ সিলেবাস কমপ্লিট হোৱা নাই, আৰু এইখন সিলেবাস কমপ্লিট কৰাটো সহজো নহয়। গতিকে যিসকল ডিমোটিভেট হৈছে, যিসকলে ভাবিছে যে মোৰ কমপ্লিট নহল, মই এতিয়া আৰু পঢ়ি লাভ নাই, সো তেনেকুৱা ধৰণৰ থটস এতিয়া মাইন্ডত আহাটো স্বাভাৱিক। গতিকে আপোনালোক যিসকলৰ এনেকুৱা থটস আহি আছে, আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাই দিছো যে তেনেকুৱা ডিমোটিভেট হ'ব পৰা থটস মাইন্ডত নানিব। কাৰণ একমাত্ৰ আপুনিয়ে নহয়, আপোনাৰ লগত যে 11 লাখ ক্যান্ডিডেট আছে, ম্যাক্সিমামৰে সিলেবাস কমপ্লিট হোৱা নাই। সো আপুনি যদি ভাবে যে মোৰ সিলেবাসখন 70 to 80% কমপ্লিট হৈছে, তেন্তে আপুনি নিশ্চিত থাকক যে আপোনাৰ প্ৰিপাৰেচন ঠিকে আছে আৰু আপুনি সিলেকশন হোৱাৰ পৰা অলপ মাত্ৰ দূৰত আছে। কাৰণ 70-80% কমপ্লিট কৰিব পাৰিছে যেতিয়া আপোনাৰ কাৰণে এনাফ এই এডিআৰি এক্সাম ক্লিয়াৰ কৰাটো। কিন্তু এই 70-80%ত আপুনি কোনবোৰ টপিকস ইনক্লুড কৰিছে, কোনখিনি আপুনি এৰিছে, হেতুৰ ওপৰতো ডিপেন্ড কৰিব। এতিয়া বহুতে আছে যে তেওঁলোকে যিখিনি ইম্পৰ্টেন্ট টপিক, যিখিনি টপিক এই এক্সামটোৰ কাৰণে ইম্পৰ্টেন্ট হয়, ধুনীয়াকৈ ষ্ট্ৰেটেজি বনাই সেই টপিকসখিনি পঢ়িছে, আৰু ইৰিলেভেন্ট টপিকখিনি তেওঁলোকে এৰি দিছে। তো তেনেকুৱা ক্যান্ডিডেটখিনি এডভান্টেজত থাকিব। আৰু কিছুমান ক্যান্ডিডেট আছে অলপ অভাৰ সিৰিয়াস টাইপ, যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে এডিশনাল কিছুমান ইৰিলেভেন্ট টপিক পঢ়ি টাইম ওয়েস্ট কৰি আছে। তো তেনেকুৱা ক্যান্ডিডেটখিনিয়ে পঢ়িছে বেছি, বা তেওঁলোকে সময় বেছি কৈ দিছে, কিন্তু সিলেকশনত তেওঁলোকৰ নাম নাহিব পাৰে। গতিকে সেই ভুলটো এইখিনি সময়ত এটলিষ্ট নকৰিব। ৰিলেভেন্ট কুৱেশ্যন কোনবোৰ হ'ব পাৰে, তো আপোনালোকে লাষ্ট ইয়াৰৰ এডিআৰি এক্সামৰ পেপাৰছখিনি যদি ভালকৈ চাইছে, তাত আপোনালোকে দেখিব যে ইণ্ডিয়ান হিষ্ট্ৰীয়ে হওক বা আসাম হিষ্ট্ৰীয়ে বহুত বেছি ডিপৰ পৰা কুৱেশ্যন কিন্তু অহা নাই, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বহুত বেছি আহিছে। সো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত বেছিকৈ ফোকাস কৰক, তাৰ পৰা কুৱেশ্যন বেছিকৈ আহিব। ষ্টেটিক জিকে আপোনালোকে তাত বেছিকৈ ফোকাস কৰক, তাত কুৱেশ্যন বেছিকৈ আহিব। তাকে নকৰি আপুনি যদি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী বেছিকৈ পঢ়ি থাকে, তাৰ পৰা কুৱেশ্যন যোৱাবাৰ অহা নাই আৰু এইবাৰো নাহে, বেছিকৈ তাত আপোনালোকে সময় দি লাভেই নাই। বা আপোনালোকে মিডিয়েভেল যিখিনি হিষ্ট্ৰী আছে, তাতো আপোনালোকে মেজৰ ইভেন্টছ যিখিনি আছে, মেজৰ ডাইনেষ্টি যিখিনি আছে, সেইখিনি পঢ়ক। তাতকৈ বেছিকৈ ডিপত গৈ পঢ়িব নালাগে। ইমান বেছি টাফ কুৱেশ্যন নাহে, বা ইমান বেছিকৈও ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন নাহে। যিখিনি কুৱেশ্যন আহিব সেইখিনি আপোনালোকে সিম্পল, আপোনালোকে মেজৰ ডাইনেষ্টিখিনি পঢ়িলেই হ'ল, বা মেজৰ যিখিনি ইভেন্টছ আছে সেইখিনি পঢ়িলেই হৈ যাব। ঠিক একেদৰে জিঅগ্ৰাফি, ইণ্টাৰনেশ্যনেল জিঅগ্ৰাফি, ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিসমূহৰ জিঅগ্ৰাফি পঢ়ি এতিয়া সময় নষ্ট কৰি নাথাকিব। আপোনালোকে
ইণ্ডিয়ান জিঅ'গ্ৰাফি ভালকৈ পঢ়ক, আসামৰ জিঅ'গ্ৰাফিখিনি ভালকৈ চাওক। তো সেইখিনি এনাফ হ'ব। তাকে নকৰি আপুনি যদি ইণ্টাৰনেশ্যনেল যিসমূহ কাণ্ট্ৰি আছে তাৰ জিঅ'গ্ৰাফিৰ ওপৰত যদি আপুনি এতিয়া সময় দি থাকে, তেন্তে সেইবোৰ ইৰিলেভেণ্ট হ'ব। সেই তাৰ পৰা ইমান বেছি কুৱেশ্যন নাহে। ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিতো আপোনালোক যদি অলপ স্মাৰ্ট হয়, গম পাব যে ইণ্টাৰনেশ্যনেল জিঅ'গ্ৰাফিৰ পৰা কোনকেইটা কুৱেশ্যন আহিব পাৰে, কোনখিনি পঢ়াটো ভাল হ'ব। চ' সেইখিনি পঢ়ক, সেইখিনিত টাইম দিয়ক। তাতকে এডিশ্যনেল আপোনালোকে নপঢ়িব। মেথছতো একেই কথা, আপুনি যিখিনি টান পাইছে, যিখিনি টপিক টান পাইছে, ট্ৰিকোনমিতি টান পাইছে, এৰি দিয়ক। প্ৰবেবিলিটি টান পাইছে, এৰি দিয়ক। এতিয়া আৰু সেইবোৰত এতিয়া আপুনি সময় দিব নালাগে। কিন্তু আপুনি যিখিনি এইকেইদিনত পঢ়িলে, যদি আপুনি ৰেচিঅ' পঢ়িলে, তাক অলপ বেছিকৈ কৰক। যদি আপুনি পাৰ্চেণ্টেজ পঢ়িছে, বেছিকৈ কৰক। টাইম এণ্ড ডিষ্টেঞ্চ পঢ়িছে, বেছিকৈ কৰক। মেনচুৰেশ্যনৰ যিখিনি ফৰ্মুলা আছে, এৰিয়া, ভলিউম, পেৰিমিটাৰ, সেইবিলাক আহিব। সেইবিলাক ভালকৈ চাওক, মনত ৰাখক, প্ৰেক্টিচ কৰক। তাৰপিছতে আপোনালোকে ইংলিছৰ ক্ষেত্ৰতো সেই ইংলিছৰ আপোনালোকে বহুত ডিটেইলছত পঢ়িব নালাগে। যিখিনি প্ৰিপজিশ্যন আছে সেইখিনি কণ্টিনিউ ডেইলি এটাকৈ ভিডিঅ' চাওক, বা যিখিনি আপোনালোকৰ চেণ্টেন্স কাৰেকশ্যন বা গ্ৰামাৰৰ যিখিনি কনচেপ্ট আছে সেইখিনি ভালকৈ ল'বলৈ ট্ৰাই কৰক। আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি আপোনালোকে অলপ এনালাইচিছ কৰক, ভালকৈ চাওক কেনেকুৱা কি আহিছে। এই যিখিনি সময় হাতত আছে, 20 দিন সময় বা 18 দিন সময় যি হাতত আছে, এইখিনি আপোনালোকে পঢ়া টপিকছখিনিক ৰিভিজন কৰক। আপুনি ৰিপিটেডলি সেইখিনিক পঢ়িবলৈ ট্ৰাই কৰক। আৰু যদিহে ভাবে যে অলপ এক্সট্ৰাকৈ পঢ়োঁ, তেন্তে কিছুমান নতুন টপিক এইখিনি সময়ত ইনক্লুড কৰিব পাৰে। কিন্তু মই ছাজেষ্ট কৰিম আপোনালোকে এতিয়া আৰু নতুনকৈ নপঢ়িব। যিখিনি পঢ়িলে সেইখিনিয়ে ৰিপিট কৰক, আৰু সেইখিনি ৰিপিটেডলি এইকেইদিন পঢ়ক। আপোনাৰ ধুনীয়াকৈ মনত সেইখিনি থাকি যাব। যিমান পাৰে MCQ প্ৰেক্টিচ কৰক, মক টেষ্ট দিয়ক। অনলাইনত বিভিন্ন মক টেষ্ট আছে, সেই মক টেষ্টবোৰ দিয়ক। MCQ প্ৰেক্টিচ কৰিলে আপুনি গম পাব আপোনাৰ প্ৰিপাৰেশ্যন কিমান আগবাঢ়ি আছে, কিমানখিনি কুৱেশ্যন আপুনি এটেম্প্ট কৰিব পাৰিছে, কিমানখিনি কাৰেক্ট কৰিব পাৰিছে। চ' MCQ যদি আপোনাৰ বুকছ নাই, তেন্তে অনলাইনতে আপোনালোকে অনলাইনৰ হেল্পতে কৰক। যদি বুকছ আছে, বুকছৰ পৰাই ট্ৰাই কৰক। মুঠতে MCQ আপোনালোকে ট্ৰাই কৰক। তেতিয়া আপুনি প্ৰিপাৰেশ্যন কিটো আপোনাৰ পৰ্যায়ত আছে সেইটো গম পাব। কিমানখিনি কুৱেশ্যন কাৰেক্ট কৰিব পাৰে, কিমানখিনি কুৱেশ্যন আপোনাৰ ৰং হয়। এটাতো আপোনাৰ বেছিক এটা আহি যাব যে মোৰ প্ৰিপাৰেশ্যন ইমানখিনি আগবাঢ়িছে, মই ইমানখিনি পাৰিছোঁ। 100টা কুৱেশ্যনৰ মই 70টা পাৰিছোঁ, 80টা পাৰিছোঁ। তেনেকুৱা এটা কনফিডেন্স আপোনাৰ আহি যাব। চ' এইকেইদিন এটলিষ্ট আপোনালোকে MCQটো প্ৰেক্টিচ কৰক ৰেগুলাৰলি, আৰু মক টেষ্ট যিমান পাৰে দিবলৈ ট্ৰাই কৰক। ত' মক টেষ্ট ক'ৰ পৰা দিব, আপোনালোকে যদি হেল্প লাগে মোক ইনষ্টাগ্ৰামত সুধিব পাৰে, মই আপোনালোকক জনাই দিম। কাৰণ ইয়াত ইউটিউব চেনেলসমূহৰ নাম মই ক'ব বিচৰা নাই। আৰু যিখিনি অসমৰ যিখিনি ক্ৰিয়েটৰ আছে ইউটিউব চেনেলৰ, সেই অসমৰ চেনেলখিনি আপোনালোকে অলপ বেছিকৈ চাওক। নেশ্যনেল যিখিনি এডুকেশ্যন চেনেল আছে সেইখিনি চোৱাতকৈ এইকেইদিন অসমৰ চেনেলখিনি বেছিকৈ চাওক। কাৰণ তাত অসমৰ যিসমূহ কুৱেশ্যন, অসমৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ ভালকৈ ডিছকাছ কৰি আছে। চ' সেই চেনেলখিনি চালেও আপোনালোকৰ বহুত বেছি হেল্প হ'ব। এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনাৰ লগত নাই, ইনষ্টাগ্ৰামত মোক যোগাযোগ কৰক। কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, নাইবা ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম লিংকটো আছে, তাত গৈ আপোনালোকে সুধিব পাৰে। মই সকলোৰে লগত এইকেইদিন কথা পাতি আছোঁ। ত' ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে, নতুন আপডেটছসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।